Hey guys, welcome back to my YouTube channel. Junai Amar Kankan. আজি ডিউটিৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আজি সৰুকৈ এটা সৰু সুৰা বাৰ্থডে আছে, মানে পাৰ্টি চলি আছে আমাৰ। চ' বাৰ্থডে ডেক'ৰেশ্যন কৰিব লৈছোঁ দাদা আৰু মই। চ' ডেক'ৰেশ্যনৰ কাৰণে বেলুন ফুলাইছোঁ। বেলুন ফুলাই তাৰপিছত কি মজা লাগিছে চাওকচোন। দাদাই ফুলাইছে আৰু মই অকণমান হেল্প কৰি দিছোঁ আৰু। মইতো বেলুনৰ লগত খেলিব পালেতো বহুত ভালেই পাওঁ, মানে আচলতে বেলুন বুলি ক'লে আগৰ পৰা মই অকণমান মানে খেলিব মন যায়, মানে সৰু বাচ্চালৈকে এনেকৈ বেলুনৰ মাজত মানে থাকিব মন যায় বা হাতত লৈ কিনে এনেকৈ খেলিব মন যায় আৰু। ত' কালাৰটো মিলাই কিনে বান্ধি লৈছোঁ আৰু মই অকলে নহয়, দেৱজিত দাও আছে আৰু অজয় দা, আমি তিনিজনে মিলি কিনে ডেক'ৰেশ্যন কৰিছোঁ। চ' ডেক'ৰেশ্যন কেনেকৈ হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। ফাইনেল লুকটো দেখাই দিওঁ আপোনালোকক। এতিয়া ষ্টাৰ্ট কৰিছোঁহে, মানে বেলুনকেইটা ফুলাই লৈছোঁহে ন, সেইকাৰণে। মানে বেলুনৰ কালাৰকেইটা এতিয়া গেছকেইটা নিজে চইচ কৰিছে, মানে এইটো কালাৰ লাগে বুলি। যদি আপোনালোকে কেতিয়াবা বাৰ্থডে পাৰ্টি মানাব বিচাৰে ইয়াতে আহিবা, মিউজিক চিউজিক চব বজাই দিয়ে আৰু ইমান গাল বেলুন ফুলালোঁ চা, ইমান মজা লাগিছে মনত। আৰু এতিয়া মোক চা, মই কেনেকৈ হৈ আছোঁ বেলুনৰ মাজতে। ৱাও, ইমান যে ভাল লাগিছে ন। আৰু এনেকুৱা কোনে কোনে বেলুনৰ লগত খেলি ভাল পায় মোৰ লেখীয়া, কমেণ্ট কৰি জনাবচোন। আৰু বেলুনৰ কালাৰকেইটা কেনেকৈ লাগিছে। আৰু আমাৰ এতিয়া তলৰখিনি হৈ গ'ল, এতিয়া ওপৰৰখিনি সজাব লাগে। আৰু এতিয়া 5টা 6টাকৈ এনেকৈ বান্ধিলোঁ আৰু এতিয়া তলত ওপৰত লগাব লাগে। আৰু এতিয়া আকৌ মই বেলুনৰ মাজত অকণমান বহি লওঁ বিন্দাছকৈ, কি যে মজা লাগে নহয়। দাদাই কালাৰিংকেইটা চেক কৰি আছে, মানে কালাৰকেইটা চব হৈছে নে হোৱা নাই এইবোৰ চেক কৰি আছে। আৰু মই ইয়াত বিন্দাছকৈ হাঁহি বেলুনৰ মাজত বহি আছোঁ, কি যে ভাল লাগিছে। ৱাও, এতিয়া আকৌ বেলুনত লগাবলৈ ৰছীটো আছেনে, ৰছীটো আমি যোগাৰ কৰাই নাই, মানে এতিয়া চব মনত পৰি কিনে ৰছীটো যোগাৰ কৰি লৈছোঁ। চ' আপোনালোকে চাই তাত কেমেৰাত ওলাওঁতে দেখি পাইছে, মানে পিম্পল এটা আহিছে বুলি। চ' সেইকাৰণে ভালকৈ চাই লৈছোঁ। আৰু এইটো আকৌ চাৰিটাকৈ কৰি ল'ব লাগিব, 3টাকৈও কৰিব পাৰে, 4টাকৈও কৰিব পাৰে। চ' মই চাওকচোন কেনেকুৱা ভাল লাগিছে। এতিয়া মই 3টাকৈ কৰি দিছোঁ। আকৌ এতিয়া এইবোৰ হৈ গ'ল, যি হৈছে সেইটো বেলেগকৈ ৰাখিছোঁ। আৰু এতিয়া বেলুনত লগাবলৈ ৰছীকেইটা যোগাৰ হৈ গ'ল। চ' যোগাৰ হ'ল যেতিয়া এতিয়া আহক আমি ডেক'ৰেশ্যন ষ্টাৰ্ট কৰোঁ। চ' আমাৰ ডেক'ৰেশ্যন ষ্টাৰ্ট হৈছে আৰু অজয় দা আৰু দেৱজিত দা আৰু মই। চাওকচোন কেনেকুৱা লাগিছে, কি যে মজা লাগিছে ন বেলুন। আৰু তলৰখিনি দেখাই দিছোঁ অকণমান, সিপানৰখিনি চাই লওক। আৰু এয়া মই এইটো ওপৰৰটো হয়, পাছতে এইটো লাষ্টৰটো। ডেক'ৰেশ্যন ফাইনেলি হৈ গ'ল, হোৱা নাই অকণমান আছে, কিন্তু বেছিভাগটো হৈয়ে গ'ল। আৰু লাষ্টতে দেখাই দিম। আপোনালোকক ভাল লাগিছেনে নাই কমেণ্ট এটা কৰি জনাই দিব, আমাৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে। আৰু ফাইনেলটো বাৰু দেখাই দিম। এতিয়া ফাইনেলটো হোৱা নাই ন, আধা আছে, আধা অকল কিবাতে ওপৰতে হৈছে। কেতিয়াবা যদি পাৰ্টি চাৰ্টি থাকে বা এনেকৈ ডেক'ৰেশ্যন কৰি দিয়া বুলি ক'লে আমি এনেকৈ কৰি দিওঁ। চ' ফাইনেলি আমাৰ ডেক'ৰেশ্যন হৈ গ'ল। চাওক আপোনালোকে কেনেকুৱা ধুনীয়া লাগিছে, এয়া চাওক। ফাইনেলি আমাৰ ডেক'ৰেশ্যন হৈ গ'ল। চ' এতিয়া কাৰ বাৰ্থডে আছিলে বাৰু, মানুহটো এতিয়া অহা নাই। চ' নামটো দেখাই দিছোঁ আপোনালোকক, অকণমান নামটো দেখাই দিম, অকণমান ৱেইট কৰক। এতিয়া ফাইনেলটো চাওক আপোনালোকে, ফাইনেল লুকটো আমাৰ এনেকুৱা হৈ গ'ল ডেক'ৰেশ্যন। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু আপোনালোকক দেখাই দি আছোঁ যে কাৰ বাৰ্থডে আছিলে। এয়া চাওক আপোনালোকে নামটো। আজিৰ কাৰণে সকলোকে বাই বাই দিছোঁ। চ' আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।